মোৰ নাম ডাক্তৰ মহেন্দ্ৰনাথ শইকীয়া। মই বৰ্তমান আৰোগ্য হস্পিটেলত কৰ্মৰত। আজি লোৱাৰ আছাম হস্পিটেলৰ তৰফৰ পৰা মই সুখী হৈছোঁ যে তেওঁলোকে 25 বছৰ সম্পূৰ্ণ কৰিব গৈ আছে। আৰু মই যি জানো যে মই বঙাইগাঁৱত বহুত দিনৰ পৰা আছোঁ, ইয়াত 1983 পৰা মই ইয়াত আছোঁ আৰু লোৱাৰ আছামৰ জন্মসূত্ৰৰ পৰা মই জড়িত হৈ আছোঁ। তেওঁলোকৰ যিসকল স্বত্বাধিকাৰী চিকিৎসক সকলোৰে লগত মোৰ পৰিচয় আছে। তাৰ ভিতৰত ডক্টৰ আই বৰদলৈ, ডক্টৰ এছ চিদাস, নৱ বসুমতাৰী আৰু ডক্টৰ শ্ৰীৰাম শৰ্মা, তেওঁলোক সকলোৰে মই পৰিচিত আৰু তেওঁলোকৰ সম্পৰ্ক সদায় ভালভাৱে চলি আছে। মই ক'ব বিচাৰিছোঁ যে হস্পিটেলখনে লোৱাৰ আছাম হস্পিটেল বুলি ক'লে এতিয়া এখন প্ৰতিষ্ঠিত চিকিৎসা প্ৰতিষ্ঠান বুলি এতিয়া সকলোৰে জনাজাত। আৰু এইখন আজি 25 বছৰে যি চিকিৎসা সেৱা আগবঢ়াই লক্ষ লক্ষ জনতাক যি সেৱা আগবঢ়াইছে, সকাহ দিছে, তাৰ কাৰণে আমি বঙাইগাঁও ৰাইজ গৌৰৱান্বিত। আৰু মই পাৰ্টিকুলাৰলি মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে এইখন হস্পিটেল এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বুলি এখন প্ৰতিষ্ঠিত হৈছে। সকলোৱে জানে যে লোৱাৰ আছাম হস্পিটেলত যদি কোনোবা যায় তেখেতসকলে উচিত চিকিৎসা পাব আৰু সুস্থ হৈ ঘূৰি অহাটো আমি দেখা পাইছোঁ। আৰু সেইবাবেই মই আকৌ তেওঁলোকক কামনা কৰিছোঁ যাতে তেওঁলোকে আগবাঢ়ি যাওক আৰু ৰাইজৰ সেৱা আগবঢ়াওক। সাধাৰণতে দেখা গৈছে যে চিকিৎসা লোৱাৰ আছাম হস্পিটেল আছে, তেওঁলোকে সাধাৰণ চিকিৎসাৰ উপৰিও যে ছুপাৰ স্পেচিয়েলিটি বিভাগৰ যি বিভাগ আছে তেওঁলোকে আৰম্ভ কৰিছে। পাৰ্টিকুলাৰলি যি নিউৰোচাৰ্জাৰী ডিপাৰ্টমেণ্ট, অৰ্থপেডিক ডিপাৰ্টমেণ্ট এতিয়া সুচাৰুৰূপে চলি আছে আৰু সেই ক্ষেত্ৰত মানুহে নিশ্চয় সুবিধা পাইছে। আৰু মই আকৌ আশা কৰোঁ যাতে তেওঁলোকে আৰু ডিপাৰ্টমেণ্টবিলাক বঢ়াই যাওক, মানুহৰ সেৱা আগবঢ়াই যাওক। এই শুভকামনাৰে মই আকৌ তেওঁলোকক 25 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মই শুভকামনা জনাইছোঁ আৰু ভৱিষ্যতেও যাতে তেওঁলোকে এইভাৱে সেৱা আগবঢ়াই যায় তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাই মই বক্তব্য সামৰিছোঁ।